10খন মেডিকেল কলেজ নিৰ্মাণাধীন আছে আৰু এই মেডিকেল কলেজৰ কাম বিশ্বনাথ বঙাইগাঁও আৰু গোলাঘাটৰ লগতে আৰম্ভ হৈছিলে। এই তিনিটা কলেজটো প্ৰায় সম্পূৰ্ণ হ'লে এই কাম ইয়াতো কামৰ অগ্ৰগতি আছে। মই ভাবোঁ যে এই বছৰৰ শেষত হয়তো আমি OPD আৰম্ভ কৰিব পাৰিম। পাঠ্যক্ৰমটো ছাৰ কেতিয়ালৈকে হ'ব পাৰে? এই প্ৰথম OPD হ'ব, MCI ইনস্পেকশ্যনত আহিব, ক্লিয়াৰ হ'লে পাঠ্যক্ৰমো আৰম্ভ হৈ যাব। ছাৰ, অসমৰ বিভিন্ন স্থানত বানপানী হৈছে, স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা হ'ব? নাই, আমাৰ স্বাস্থ্যকৰ্মী লাগি আছে, জেগাই জেগাই য'ত য'ত যি প্ৰয়োজন আছে জিলাই জিলাই টীম বনোৱা হৈছে আৰু প্ৰয়োজন সাপেক্ষে গোটেই ব্যৱস্থাবোৰ সদায় যেনেকৈ কৰা হয় তেনেকুৱা ব্যৱস্থা কৰা হৈছে। চিন্তাৰ কোনো কাৰণ নাই। ঔষধ আৰু যি মানে সহায় কৰিব লাগে স্বাস্থ্য বিভাগে আমি সক্ষম হৈ আছোঁ আৰু মানে জিলাই জিলাই ৰিভিউ মিটিঙো চলি আছে। য'ত প্ৰয়োজন আছে, য'ত যিটো জিলাত বানপানী হৈছে, য'ত প্ৰয়োজন আছে আমি ইয়ে কৰি আছে, নিজেও মই কথা পাতি আছোঁ। জেইটো খুব হৈছে আছিলে প্ৰাদুৰ্ভাৱটো জেইটোৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে? বিশেষকৈ আমাৰ চৰাইদেউত চাবলৈ গ'লে আপোনাৰ সীমান্তৱৰ্তী অঞ্চলবিলাকত জেইটো প্ৰাদুৰ্ভাৱ বেছি দেখা গৈছে। গোটেই বিষয়টো কেনেদৰে আপুনি চোৱাচিতা কৰিছে? চাওক, জেই যিটো হয়, জেই হোৱাৰ কাৰণটো হ'ল গাহৰিত গাত জেই মানে বীজাণুটো থাকে আৰু যেতিয়া মহে গাহৰিক কামোৰে, বীজাণু থকা গাহৰিক যেতিয়া কামোৰে আৰু এই মহ যেতিয়া মানুহক কামুৰি দিয়ে, জেই বীজাণুটো মানুহৰ দেহাত সোমাই যায়। বহুতবাৰ দেখা গৈছে যে মাইগ্ৰেটৰী বাৰ্ডছ যিখিনি আছে, বাহিৰৰ বিদেশৰ পৰা যিখিনি চৰাই আহে, তেখেতসকলৰ গাটো জেইৰ বীজাণুটো থাকে। মহে তাত কামুৰি দিলে, এই চৰাইটোক কামুৰি আকৌ মানুহক যদি কামুৰি দিয়ে, এই বেমাৰটো হয়। এই বেমাৰটো দেখা গৈছে যে য'ত জংঘল, পাহাৰ, ভৈয়াম এই অঞ্চলত যে মানুহবোৰ থাকে, ভিতৰুৱা অঞ্চল, পাহাৰ, য'ত জংঘলো আছে, গাহৰিও আছে, মানুহো আছে, মহ আছে, তাতে জেইৰ প্ৰকোপবোৰ বেছি হয়। তাত ফগিং কৰা হয় আৰু পকেটছ আছে, যিবিলাক পকেটছত বেছিকৈ হয়, যেনেকৈ কোকৰাঝাৰ, চিৰাং, ইয়াত চৰাইদেউ, যোৰহাট, এই পকেটবোৰত আমি ফগিং আৰু এইবিলাকৰ ব্যৱস্থা কৰোঁ। কিন্তু যিমানে ফগিং কৰক, যিমানে আমি ব্যৱস্থা নলওঁ কিয়, কোনজন গাহৰিৰ দেহাত জেই বীজাণু আছে এইটো কোনেও ক'ব নোৱাৰে। কোনজন মহে এই গাহৰিক কামুৰিছে এইটো ক'ব নোৱাৰে। প্ৰত্যেকটো মহটো আমি মাৰি পেলাব নোৱাৰোঁ, এইটো সম্ভৱ নহয় প্ৰেক্টিকেলি। সেইকাৰণে এই যিটো ছিজন চলে, বাৰিষাৰ যিটো ছিজন চলে বা জেই যিটো ছিজন আছে, এই ছিজনত মানুহে মুকলিকৈ নুশুই আঁঠুৱাৰ ভিতৰত মানে আঁঠুৱা ব্যৱহাৰ কৰিলে মহৰ পৰা বাচি থাকিব, জেইৰ পৰাও বাচি থাকিব। ভুৱা ডাক্তৰৰ সন্দৰ্ভত কি কৰিব? ডক্তৰ ধৰিছে, এইটো চলি থাকিব, ধৰিয়ে থাকিম। ভুৱা ডাক্তৰ য'ত য'ত আছে, বেছিকৈ নামনিত বেছি আছে আৰু আমি ধৰিও আছোঁ আৰু আদিনগৰত আৰু ধৰিম। ক'ৰবাত ভুৱা মেডিচিনো ওলাইছে। মানে 2 নম্বৰী মানুহৰ মানে সংখ্যাটো দিনক দিন বৃদ্ধি হৈ আছে। প্ৰব্লেমটো এইটোৱে। বিশেষকৈ বাগানত যিবিলাক ডক্তৰ নিযুক্তি প্ৰদান কৰা হয়, আৰু তাত আচলতে ভুৱা ডক্তৰৰ পৰিভৰটো বেছি। গোটেই বিষয়টো আপোনাৰ বাগান কৰ্তৃপক্ষৰ লগত আপোনালোকৰ নহয়, তেনেকৈ নহয়। ভুৱা ডক্তৰক নিযুক্তি দিয়া নহয়। ডক্তৰ বাগানত নাই। এইবাৰৰ পৰা আমি বাগানতো MBBS ডক্তৰ দিয়াৰ প্ৰয়োজন সাপেক্ষে প্ৰত্যেকটো বাগানতো একেলগত নহ'ব, কিছু কিছু বাগানত আমি দিয়া আৰম্ভ কৰিম। আৰু এটা ভাল কথা আপোনালোকে জানি মানে ভাল পাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্যমন্ত্ৰী থাকোঁতে যিটো সপোন দেখিছিল যে প্ৰত্যেকখন জিলাত এখন মেডিকেল কলেজ হ'ব, এই মেডিকেল কলেজবোৰ যে হৈ গৈ আছে, যোৱা 10 বছৰত প্ৰায় 10টা নতুন মেডিকেল কলেজ আমি আৰম্ভ কৰিলোঁ। এইমছ আৰম্ভ হ'ল, ECI মানে হস্পিটেল আৰম্ভ হ'ল। চ' এইবোৰ হোৱাৰ পিছত কি আছে, ডক্তৰ ভাল সংখ্যাত ওলাই আছে। 700-800 ডক্তৰ প্ৰত্যেক বছৰ MBBS ওলাই আছে। PG ছুপাৰ স্পেচিয়েলিটি হ'বলৈ বহুত সময় লাগে। এজন ছুপাৰ স্পেচিয়েলিটি ডক্তৰ তৈয়াৰী হ'বলৈ মিনিমাম 12-14 বছৰ লাগে। এতিয়া কালি যেতিয়া এই মেডিকেল কলেজটো আৰম্ভ হ'ব, ছুপাৰ স্পেচিয়েলিটি আপোনালোকে ইমান পটকৈ নাপায়। 8 বছৰ 10 বছৰ লাগি যায়। ডক্তৰ তৈয়াৰী হোৱাৰ এটা প্ৰক্ৰিয়া আছে, মেডিকেল কলেজ অগ্ৰগতি লাভ কৰাৰ এটা প্ৰক্ৰিয়া আছে। মেডিকেল কলেজ বিল্ডিংটোহে বনালোঁ, মানৱ সম্পদ যেতিয়া আহিব, উন্নত মানৰ মানৱ সম্পদ লাহে লাহে আহি এই কলেজখনক মানদণ্ডটো উন্নত কৰিব। আৰু মই ভাবোঁ যে এই অঞ্চলবাসী ৰাইজে যথেষ্ট
হকাই মেডিকেল কলেজৰ পৰা পাব। থেংক ইউ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।